নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ ভিডিঅ'সমূহত আহিবলগীয়া ADRE আৰু আছাম পুলিচৰ পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলোৱাসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি থকা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। পাৰিলে প্ৰশ্ন উত্তৰসমূহ আপোনালোকে কপিত নোট কৰি যাব, কিয়নো নোট কৰি গ'লে পিছত আপোনালোকৰ ৰিভিজন কৰিবলৈ সুবিধা হ'ব। তেন্তে বলক দেৰি নকৰি আজি প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰোঁ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল? উত্তৰ দিয়া আছে 1901 চনত, 1906 চনত, 1905 চনত আৰু 1909 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব 1905 চনত। অসম এছ'চিয়েশ্যন গঠন হৈছিলে 1905 চনত, মনত ৰাখিব, অপশ্যন চি শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, অসমত কেতিয়া প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিলে? উত্তৰ দিয়া আছে এ 1882 চনত, বি 1885 চনত, চি 1890 চনত আৰু অপশ্যন ডি 1901 চনত। অসমত কেতিয়া প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব 1882 চনত, অপশ্যন এ, মনত ৰাখিব। 3 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? উত্তৰ দিয়া আছে এ তৰুণ ফুকন, বি বসন্ত দাস, চি আনন্দৰাম বৰুৱা আৰু অপশ্যন ডি বিষ্ণুৰাম মেধি। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে বন্ধুসকল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিলে বসন্ত দাস। 4 নম্বৰ প্ৰশ্ন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিলে? উত্তৰ দিয়া আছে এ 1820 চনত, বি 1885 চনত, চি 1823 চনত আৰু অপশ্যন ডি 1857 চনত। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব 1823 চনত, মনত ৰাখিব, চাহ আৱিষ্কাৰ হৈছিলে 1823 চনত। 5 নম্বৰ প্ৰশ্ন, মুছলমানসকলে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিলে? উত্তৰ দিয়া আছে 1206 চনত, বি 1228 চনত, চি 1255 চনত আৰু অপশ্যন ডি 1223 চনত। মুছলমানসকলে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব 1206 চনত, অপশ্যন এটো শুদ্ধ উত্তৰ। মুছলমানসকলে 1206 চনত প্ৰথম অসম আক্ৰমণ কৰিছিলে। 6 নম্বৰ প্ৰশ্ন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিলে? উত্তৰ দিয়া আছে এ নীতিপাল, বি বীৰপাল, চি ধৰ্মপাল আৰু অপশ্যন ডি ৰামপাল। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বীৰপাল। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল। 7 নম্বৰ প্ৰশ্ন, অসমৰ উচ্চ ন্যায়ালয় ক'ত আছে? উত্তৰ দিয়া আছে এ যোৰহাট, বি শিৱসাগৰ, চি গুৱাহাটী আৰু অপশ্যন ডি গোলাঘাট। অসমৰ উচ্চ ন্যায়ালয় ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো অপশ্যন চি গুৱাহাটী। গুৱাহাটীত আছে অসমৰ উচ্চ ন্যায়ালয়। 8 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম মন্ত্ৰিত্ব লাভ কৰা মহিলা কোন? উত্তৰ দিয়া আছে ৰেণুকা দেৱী বৰকটকী, বি অমলপ্ৰভা বৰুৱা, চি মলয়া গোস্বামী আৰু অপশ্যন ডি সৰোজিনী নাইডু। কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম মন্ত্ৰিত্ব লাভ কৰা অসমীয়া মহিলা কোন বন্ধুসকল? আৰু ইয়াৰ শুদ্ধটো হ'ব ৰেণুকা দেৱী বৰকটকী। কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰেণুকা দেৱী বৰকটকীয়ে প্ৰথম মন্ত্ৰিত্ব লাভ কৰিছিল। 9 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাই ৰাজ্যিক ভাষা স্বীকৃতি কেতিয়া পায়? উত্তৰ দিয়া আছে এ 1961 চনত, বি 1962 চনত, চি 1982 চনত আৰু অপশ্যন ডি 1985 চনত। বন্ধুসকল, এই 9 নম্বৰ প্ৰশ্নটো আপোনালোকক দিছোঁ, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্টত জনাব যে অসমীয়া ভাষাই ৰাজ্যিক ভাষা স্বীকৃতি কেতিয়া পাইছিলে। উত্তৰ অপশ্যন দিয়াই আছে, আপোনালোকে কমেণ্টত জনাব কোনটো শুদ্ধ। 10 নম্বৰ প্ৰশ্নলৈ আহোঁ। 10 নম্বৰ প্ৰশ্ন হৈছে, আহোম সাম্ৰাজ্যৰ শেষ ৰজা কোন আছিলে? উত্তৰ দিয়া আছে এ চন্দ্ৰকান্ত সিংহ, বি গদাধৰ সিংহ, চি প্ৰতাপ সিংহ আৰু অপশ্যন ডি পুৰন্দৰ সিংহ। আহোমৰ শেষ ৰজা কোন আছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব পুৰন্দৰ সিংহ, অপশ্যন ডি। 11 নম্বৰ প্ৰশ্ন, চুতীয়াসকলৰ শেষ ৰজা কোন আছিলে? উত্তৰ দিয়া আছে এ নীতিপাল, বি বীৰপাল, চি ব্ৰহ্মপাল আৰু ডি ৰামপাল। চুতীয়াসকলৰ শেষ ৰজা কোন আছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব নীতিপাল, অপশ্যন এ, চুতীয়াসকলৰ শেষ ৰজা আছিলে নীতিপাল। 12 নম্বৰ প্ৰশ্ন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে? উত্তৰ দিয়া আছে বৰপেটা, বি ধুবুৰী, চি গুৱাহাটী আৰু ডি যোৰহাট। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত আছে?
আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, অসম ৰাজ্যিক সংগ্ৰহালয় আছে গুৱাহাটীত। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব, নোট কৰি গ'লে ভাল হয় বেছিকৈ আপোনালোকৰ। 13 নম্বৰ প্ৰশ্ন, শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিলে? উত্তৰ দি আছে এ বৰপেটা, বি পাটবাউসী, চি বৰদোৱা আৰু অপশ্যন ডি নাৰায়ণপুৰ। শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি বৰদোৱা। শংকৰদেৱে প্ৰথম বৰদোৱাত নামঘৰ স্থাপন কৰিছিলে। 14 নম্বৰ প্ৰশ্ন, পবিতৰা অভয়াৰণ্য ক'ত আছে? উত্তৰ দি আছে এ মৰিগাঁও, বি গোৱালপাৰা, চি কাৰ্বি আংলং আৰু অপশ্যন ডি গোলাঘাট। পবিতৰা অভয়াৰণ্য ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব মৰিগাঁও। মৰিগাঁও জিলাত আছে পবিতৰা অভয়াৰণ্য, মনত ৰাখিব। 15 নম্বৰ প্ৰশ্ন, পানীদিহিং বনাঞ্চল ক'ত আছে? উত্তৰ দি আছে মৰিগাঁও, বি বৰপেটা, চি শিৱসাগৰ আৰু অপশ্যন ডি গোৱালপাৰা। পানীদিহিং বনাঞ্চলখন ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি শিৱসাগৰ। পানীদিহিং বনাঞ্চলখন আছে শিৱসাগৰত। 16 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত আছে? উত্তৰ দি আছে যোৰহাট, বি নগাঁও, চি শিৱসাগৰ আৰু অপশ্যন ডি গুৱাহাটী। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব যোৰহাট, মনত ৰাখিব। 17 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত ক'ত হৈছিলে? উত্তৰ দি আছে মালিগাঁও, বি যোৰহাট, চি শিৱসাগৰ আৰু ডি গুৱাহাটী। বন্ধুসকল, প্ৰত্যেক দিনাখনৰ দৰে এই 17 নম্বৰ প্ৰশ্নটো আপোনালোকক দিছোঁ, আপোনালোকে কমেণ্টত জনাব ইয়াৰ শুদ্ধটো কোনটো হয়। অপশ্যন দিয়াই আছে, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱী বা কোনো আত্মীয় যদি আপোনাৰ ADRE আৰু আছাম পুলিচ প্ৰিপাৰেশ্যন কৰি আছে বা প্ৰস্তুতি চলাই আছে তেন্তে তেওঁলোকক শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব। যদিহে ভাল পালে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি নতুন আহিছে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ